আখ্যা দিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক এতিয়া উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে শৃংখল চলিহাৰ জ্ঞান নাই, ধুবুৰীৰ সন্দৰ্ভত শৃংখল চলিহাৰ জ্ঞান নাই, যাৰ বাবে শৃংখল চলিহাই যি টি কৈ থাকে বুলি ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এতিয়া উভতি ধৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজত লৈ আহিছোঁ। জনাইছোঁ যে এটা ডাঙৰ খবৰ, ধুবুৰীৰ সন্দৰ্ভত জ্ঞান নাই শৃংখল চলিহাৰ, এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডাঙৰ খবৰে মুহূৰ্তত জনাইছোঁ, শৃংখল চলিহাক সমালোচনা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছোঁ, ধুবুৰীৰ জনতাক বাংলাদেশী আখ্যা দিয়া শৃংখল চলিহাক সৰু ল'ৰাৰ আখ্যা দিছে এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ, সৰু ল'ৰা মুখত যি আহে তাকে কৈ থাকে, তাকে বকি থাকে বুলি ইতিমধ্যে উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিছুদিন পূৰ্বে ধুবুৰীৰ জনতাক বাংলাদেশী আখ্যা দিছিল শৃংখল চলিহাই, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ধুবুৰীৰ জনতাক বাংলাদেশী আখ্যা দিছিল। শৃংখল চলিহাক এতিয়া উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু এই খবৰে ইতিমধ্যে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত। প্ৰতিমা বৰুৱা, প্ৰমথেশ বৰুৱাৰ ঠাই ধুবুৰী, ধুবুৰী ঐতিহ্যমণ্ডিত ঠাই আৰু অল্প জ্ঞানীসকলেহে ধুবুৰীক লৈ বেয়াকৈ কয় বুলি ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰা পৰিলক্ষিত হৈছে। শৃংখল চলিহাই নাজানে, প্ৰতিমা বৰুৱা, প্ৰমথেশ বৰুৱাৰ ইতিহাস এয়া শৃংখল চলিহাই নাজানে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। নজনাকৈ ধুবুৰীৰ জনতাক বাংলাদেশী আখ্যা দিছে শৃংখল চলিহাই, যাৰ বাবে এতিয়া শৃংখল চলিহাক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ধুবুৰী সন্দৰ্ভত জ্ঞান নাই শৃংখল চলিহাৰ, এয়া উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। ডাঙৰ খবৰে মুহূৰ্তত আমি জনাইছোঁ, শৃংখল চলিহাক সমালোচনা কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰে মুহূৰ্তত সবিস্তাৰে আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আৰু জনাইছোঁ যে দেখিব পোৱা গৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এতিয়া শৃংখল চলিহাক উভতি ধৰিছে। যিটোকে কিছুদিন পূৰ্বে ধুবুৰীৰ যি জনতা, সেই ধুবুৰীৰ জনতাক বাংলাদেশী আখ্যা দিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে ধুবুৰীক লৈ যিটোকে এনেধৰণৰ যি মন্তব্য কৰিছিল, তাৰ পিছতে ধুবুৰীৰ ৰাইজ এক প্ৰকাৰ গৰজি উঠা পৰিলক্ষিত হৈছিল। আৰু তাৰ পিছত শৃংখল চলিহাক এইবাৰ উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উভতি ধৰা পৰিলক্ষিত হৈছে। প্ৰতিমা বৰুৱা, প্ৰমথেশ বৰুৱাৰ ঠাই ধুবুৰী, গতিকে ধুবুৰীৰ যি ইতিহাস, ধুবুৰী ঐতিহ্যমণ্ডিত ঠাই, ধুবুৰীৰ যি ইতিহাস সেয়া শৃংখল চলিহাই নাজানে, অল্প জ্ঞানীসকলেহে ধুবুৰীক লৈ বেয়াকৈ কয় বুলি ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। প্ৰতিমা পাণ্ডেকে আদি কৰি বিভিন্ন ল'ৰাটো সৰু ল'ৰা, কামটো তেওঁ সৰু থাকে, জ্ঞানো কম থাকে। ধুবুৰী বুলি কওঁতে আগতে আমি কি বুজিছিলোঁ? ধুবুৰী বুলি কওঁতে আমি যে আমাৰ গোৱালপাৰা অঞ্চলৰ ধুবুৰী আছিলে, কোকৰাঝাৰ অঞ্চলৰ ধুবুৰী আছিলে, বৃহত্তৰ এটা এলেকা। আৰু য'ত নেকি প্ৰতিমা পাণ্ডেকে আদি কৰি, প্ৰমথেশ বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী ব্যক্তি এই ধুবুৰী অঞ্চলৰ পৰা গৈ বিভিন্ন স্থানত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিছে। কিন্তু যিসকলে নাজানে, অল্প জ্ঞানী, তেওঁলোকে হয়তো এনেকুৱা কথা কয়। গতিকে সেইবোৰ কথাত দৌৰি পেলাই একো লাভ নাই। আমি সদায় পজিটিভ হ'ব লাগে। কোনোবা এটা নিগেটিভ কথা এটা কৈ পেলাই নিগেটিভৰ পিছত দৌৰি দৌৰি কি লাভ হ'ব? যিটো হয় পজিটিভ কথা। আজি যদি মোৰ ভাষাত যদি কওঁ, শৃংখল চলিহাই প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়াৰ ইতিহাসে নাজানে, প্ৰমথেশ বৰুৱাৰ ইতিহাসে নাজানে, যিগৰাকী নেকি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে পশ্চিমবংগত গৈ পেলাই, যিগৰাকীৰ নামত নেকি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, বা প্ৰতিমা পাণ্ডে বুলি ক'লে আমি সকলোৱে জানো। সেইবোৰ নাজানে কাৰণে তেনেকুৱা কথা এটা কৈছে, মই ভাবোঁ। এজাহাৰ ঘটনা হৈছে কি, এজাহাৰ দিয়াৰ লগে লগে আইনগত কথা হৈ পৰে। গতিকে আইনৰ গতি ল'বগৈ। তাত তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকক কি ন্যায় দিব পাৰে, নিশ্চিত ৰূপতে আইনে নিৰ্ধাৰণ কৰিব। তেওঁ ল'ৰাটো সৰু ল'ৰা, কামটো তেওঁ সৰু থাকে, জ্ঞানো কম থাকে। ধুবুৰী বুলি কওঁতে আগতে আমি কি বুজিছিলোঁ? ধুবুৰী বুলি কওঁতে আমি যে আমাৰ গোৱালপাৰা অঞ্চলৰ ধুবুৰী আছিলে, কোকৰাঝাৰ অঞ্চলৰ ধুবুৰী আছিলে, বৃহত্তৰ এটা এলেকা। আৰু য'ত নেকি প্ৰতিমা পাণ্ডেকে আদি কৰি, প্ৰমথেশ বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী ব্যক্তি এই ধুবুৰী অঞ্চলৰ পৰা গৈ
বিভিন্ন স্থানত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিছে। কিন্তু যিসকলে নাজানে, অল্প জ্ঞানী, তেওঁলোকে হয়তো এনেকুৱা কথা কয়। গতিকে সেইবোৰ কথাত দৌৰি পেলাই একো লাভ নাই। আমি সদায় পজিটিভ হ'ব লাগে। কোনোবা এটা নিগেটিভ কথা এটা কৈ পেলাই নিগেটিভৰ পিছত দৌৰি দৌৰি কি লাভ হ'ব? যিটো হয় পজিটিভ কথা। আজি যদি মোৰ ভাষাত যদি কওঁ, শৃংখল চলিহা প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীৰ ইতিহাসে নাজানে, প্ৰমথেশ বৰুৱাৰ ইতিহাসে নাজানে, যিগৰাকী নেকি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে পশ্চিমবংগত গৈ পেলাই, যিগৰাকীৰ নামত নেকি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, বা প্ৰতিমা পাণ্ডে বুলি ক'লে আমি সকলোৱে জানো। সেইবোৰ নাজানে কিয় তেনেকুৱা কথা এটা কৈছে, মই ভাবোঁ। এজাহাৰ ঘটনা হৈছে কি, এজাহাৰ দিয়াৰ লগে লগে আইনগত কথা হৈ পৰে। গতিকে আইনৰ গতি ল'বগৈ। তাত তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকক কি ন্যায় দিব পাৰে, নিশ্চিত ৰূপতে আইনে নিৰ্ধাৰণ কৰিব। তেওঁ ল'ৰাটো সৰু ল'ৰা, কামটোত সৰু থাকে, জ্ঞানো কম থাকে। ধুবুৰী বুলি কওঁতে আগতে আমি কি বুজিছিলোঁ? ধুবুৰী বুলি কওঁতে আমি যে আমাৰ গোৱালপাৰা অঞ্চলৰ ধুবুৰী আছিলে, কোকৰাঝাৰ অঞ্চলৰ ধুবুৰী আছিলে, বৃহত্তৰ এটা এলেকা। আৰু য'ত নেকি প্ৰতিমা পাণ্ডেকে আদি কৰি, প্ৰমথেশ বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী ব্যক্তি এই ধুবুৰী অঞ্চলৰ পৰা গৈ বিভিন্ন স্থানত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিছে। কিন্তু যিসকলে নাজানে, অল্প জ্ঞানী, তেওঁলোকে হয়তো এনেকুৱা কথা কয়। গতিকে সেইবোৰ কথাত দৌৰি পেলাই একো লাভ নাই। আমি সদায় পজিটিভ হ'ব লাগে। কোনোবা এটা নিগেটিভ কথা এটা কৈ পেলাই নিগেটিভৰ পিছত দৌৰি দৌৰি কি লাভ হ'ব? যিটো হয় পজিটিভ কথা। আজি যদি মোৰ ভাষাত যদি কওঁ, শৃংখল চলিহা প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীৰ ইতিহাসে নাজানে, প্ৰমথেশ বৰুৱাৰ ইতিহাসে নাজানে, যিগৰাকী নেকি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে পশ্চিমবংগত গৈ পেলাই, যিগৰাকীৰ নামত নেকি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, বা প্ৰতিমা পাণ্ডে বুলি ক'লে আমি সকলোৱে জানো। সেইবোৰ নাজানে কিয় তেনেকুৱা কথা এটা কৈছে, মই ভাবোঁ। এজাহাৰ ঘটনা হৈছে কি, এজাহাৰ দিয়াৰ লগে লগে আইনগত কথা হৈ পৰে। গতিকে আইনৰ গতি ল'বগৈ। তাত তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকক কি ন্যায় দিব পাৰে, নিশ্চিত ৰূপতে আইনে নিৰ্ধাৰণ কৰিব। তেওঁ ল'ৰাটো সৰু ল'ৰা, কামটোত সৰু থাকে, জ্ঞানো কম থাকে। ধুবুৰী বুলি কওঁতে আগতে আমি কি বুজিছিলোঁ? ধুবুৰী বুলি কওঁতে আমি যে আমাৰ গোৱালপাৰা অঞ্চলৰ ধুবুৰী আছিলে, কোকৰাঝাৰ অঞ্চলৰ ধুবুৰী আছিলে, বৃহত্তৰ এটা এলেকা। আৰু য'ত নেকি প্ৰতিমা পাণ্ডেকে আদি কৰি, প্ৰমথেশ বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী ব্যক্তি এই ধুবুৰী অঞ্চলৰ পৰা গৈ বিভিন্ন স্থানত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিছে। কিন্তু যিসকলে নাজানে, অল্প জ্ঞানী, তেওঁলোকে হয়তো এনেকুৱা কথা কয়। গতিকে সেইবোৰ কথাত দৌৰি পেলাই একো লাভ নাই। আমি সদায় পজিটিভ হ'ব লাগে। কোনোবা এটা নিগেটিভ কথা এটা কৈ পেলাই নিগেটিভৰ পিছত দৌৰি দৌৰি কি লাভ হ'ব? যিটো হয় পজিটিভ কথা। আজি যদি মোৰ ভাষাত যদি কওঁ, শৃংখল চলিহা প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীৰ ইতিহাসে নাজানে, প্ৰমথেশ বৰুৱাৰ ইতিহাসে নাজানে, যিগৰাকী নেকি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে পশ্চিমবংগত গৈ পেলাই, যিগৰাকীৰ নামত নেকি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, বা প্ৰতিমা পাণ্ডে বুলি ক'লে আমি সকলোৱে জানো। সেইবোৰ নাজানে কিয় তেনেকুৱা কথা এটা কৈছে, মই ভাবোঁ। এজাহাৰ ঘটনা হৈছে কি, এজাহাৰ দিয়াৰ লগে লগে আইনগত কথা হৈ পৰে। গতিকে আইনৰ গতি ল'বগৈ। তাত তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকক কি ন্যায় দিব পাৰে, নিশ্চিত ৰূপতে আইনে নিৰ্ধাৰণ কৰিব।